মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন গণিত কিতাপ আছে আমাৰ গণিত, সেই আমাৰ গণিত কিতাপৰ পাঠ নম্বৰ 2 আকৃতি নামৰ চেপ্টাৰটিৰ আটাইকেইটা অনুশীলনীৰ আটাইকেইটা এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। মই তোমালোকক অলৰেডি এটা ভিডিঅ' আপলোড কৰিলোঁ। প্ৰথম 19 নম্বৰ পেজৰ পৰা একেবাৰে 23 নম্বৰ পেজলৈকে প্ৰথম মই ফাৰ্ষ্ট পাৰ্ট বুলি এটা ভিডিঅ' আপলোড কৰিলোঁ। তোমালোকে যদি চোৱা নাই তেনেহ'লে মোৰ চেনেলত গৈ টিচিং ক্লাছ চেনেল বুলি তোমালোকে চাৰ্চ কৰিবা, তেতিয়া তোমালোকে পাই যাবা আৰু প্লে'লিষ্টত গৈ মোৰ সেই ভিডিঅ'টো চাব পাৰা। আৰু তাৰপিছত মই তোমালোকৰ এতিয়া এইটো ভিডিঅ'ত 24 নম্বৰ পেজৰ পৰা যিখিনি কৰি দিবলগীয়া আছে আটাইখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একেবাৰে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো কি দিছে, প্ৰথম প্ৰশ্ন মানে 24 নম্বৰ পেজটো ওলাই লোৱা। 24 নম্বৰ পেজৰ একেবাৰে ওপৰত যিটো দিয়া প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ পৰা আমি আৰম্ভ কৰোঁ। তলৰ ছবিসমূহ একাদিক্ৰমে থিয়, পথালিকে আৰু হেলনীয়া ৰেখা টানি সমানে ভাগ কৰোঁ আহা। তাৰমানে এই যে বৃত্ত দিছে, গোল গোল তিনিটা কি দিছে, গোল গোল ধৰা তোমালোকে গোল গোল বৃত্ত তিনিটা দিছে। এই গোল গোল বৃত্ত তিনিটা কি কৰিব লাগে, একাদিক্ৰমে থিয়, পথালি আৰু হেলনীয়া ৰেখা টানি সমানে ভাগ কৰিবলৈ দিছে। থিয়কে তাৰপিছত থিয়কে তোমালোকে এনেকৈ টানিবা, টানি একদম সমানে ভাগ কৰিবা, এনেকৈ সমানে ভাগ কৰিবা। তাৰপিছত পথালিকে বুলি ক'লে তোমালোকে এনেকৈ টানি ল'বা, টানি একদম মাজভাগত তোমালোকে এই ৰেখাডাল টানিবা আৰু টানি তাক সমানে 2 ভাগ কৰিবা। আৰু তাৰপিছত দিছে আকৌ হেলনীয়াভাৱে আকৌ কৰিবলৈ দিছে। তো হেলনীয়াভাৱে আমি এনেকৈ কৰিলোঁ। তোমালোকে এনেকৈ কৰিব পাৰা বা হেলনীয়াকৈ এনেকুৱাও কৰিব পাৰা বা এনেকুৱা কৰিব পাৰা, ঠিক আছে। ঠিক তেনেধৰণে আমাক 3টা বাকচ দিয়া হৈছে। সেই 3টা বাকচো আমি কি কৰিব লাগিব, প্ৰথমতে থিয়, ঠিক মাজত তোমালোকে এটা আঁচ টানিবা, তাৰপিছত এটা পথালিকে ইয়াত আঁচ টানি ইয়াত ভাগ কৰিবা, এইটো বাকচটোক ভাগ কৰিবা। তাৰপিছত কি কৰিবা, হেলনীয়া ৰেখা তোমালোকে ঠিক এইটো যি হেৰি আছে, চুক আছে, সেইটো চুকৰ পৰা একদম ঠিক এইটো চুকলৈ এটা সমানে ভাগ কৰিবা। তাৰপিছত দিছে ফুটবোৰ লগ লগাই কি কি নক্সা পালোঁ নামবোৰ কওঁ আহা। তো সেই ফুটবোৰ লগ লগাই কি কি নক্সা পালোঁ নামবোৰ কওঁ আহা। এইবিলাক ফুট লগ লগাই কিছুমান নক্সা আঁকা হৈছে, সেই নক্সাবোৰৰ নাম লিখিবলৈ দিছে। তো গোটেইখিনি তোমালোকে এইখিনি তোমালোকে নিজে কৰিবাচোন, কৰিব পাৰানে। তাৰপিছত চোৱা, কৰিব যদি পাৰা তেনেহ'লে কৰিবা, আৰু যদি কৰিব নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক সেইখিনি কৰি দিবলৈ চেষ্টা কৰিম। তো তলৰ ফুটবোৰ লগ লগাই ইচ্ছা অনুসৰি নক্সা আঁকা আৰু নাম লিখা। ইয়াত কি কৰিবলৈ দিছে, যে নক্সা ফুটবোৰ লগ লগাই একোটা নক্সা আঁকিবলৈ দিছে আৰু তাৰ নাম লিখিবলৈ দিছে। তো প্ৰথমতে তোমালোকে এইটো ইয়াৰ পৰা এইখিনিলৈকে এটা, এইটো তাৰপিছত আৰু এটা ফুটা লগ লগাবা, তাৰপিছত আৰু এটা ফুটা লগ লগাবা, এইটো ফুটা লগ লগাবা। তো সেই নক্সাটোৰ নাম কি, ত্ৰিভুজ। এই নক্সাটোৰ নাম হ'ল ত্ৰিভুজ। তাৰপিছত লিখিবা, তাৰপিছত দিবা এনেকুৱা এটা টান দিবা, তাৰপিছত আৰু এটা ফুট লগ লগাবা, তাৰপিছত আৰু এটা ফুট লগ লগাই এটা বাকচ, তাৰমানে ইয়াক কি বুলি কোৱা হয়, বৰ্গ বুলি তোমালোকে কি কৰিবা, লিখি ল'বা। এটা কাম কৰিবা, তোমালোকে এনেকুৱা ত্ৰিভুজ আঁকিবা, আঁকি তাৰপিছত ত্ৰিভুজটো আঁকি তাৰপিছত কি কৰিবা, তাৰ নামটো দি দিবা। তাৰপিছত এনেকুৱা আঁকিবা, বাকচ এটা আঁকিবা, বাকচ এটা আঁকি তাৰপিছত বৰ্গ দিবা। তাৰপিছত আন এটা এনেকুৱা ডাঙৰ ধৰণে বাকচ এটা আঁকিবা, বাকচ এটা আঁকি তাৰপিছত কি দিবা, বৰ্গ আকৌ লিখি দিবা। তাৰপিছত এনেকুৱা এটা কি কৰিম, আমি ফুটটো লগ লগাই আকৌ এইটো ফুট লগ লগাই ইয়াত এটা আমি চুঙা আকৃতিৰ এটা বস্তু আঁকিম, ফুটখিনি লগ লগাই দেই, চুঙা আমি এইটো কি, চুঙা আকৃতিটো নক্সাৰ নাম কি, চুঙা। তাৰপিছত আমি আন এটা নক্সা আঁকিম, চাওঁচোন আৰু আমি কি আঁকিব পাৰোঁ। আৰু এটা আমি আঁকিলোঁ, চোৱা, এইটো কি নক্সা হয়, এইটোৰ নাম কি, বৃত্ত। তোমালোকে এইটো আঁকি তাৰপিছত লিখিবা বৃত্ত। তাৰপিছত তোমালোকে আঁকিবা কেনেকৈ, তাৰপিছত আকৌ এডাল
তাৰপিছত আমি আকৌ ইয়াৰ পৰা এটা ফুট লগাই তাৰপিছত আৰু এটা ফুট লগালোঁ, তাৰপিছত আৰু এটা ফুট লগালোঁ, ইয়াত আৰু এটা ফুট লগালে, ইয়াত আৰু এটা ফালে আমি এইটো নক্সা আঁকিব পাৰিলোঁ। এইটো নক্সাৰ নাম কি বুলি কোৱা হয়? এইটো নক্সা আয়ত লিখিবা তোমালোকে, এইটো আয়ত লিখিবা। তাৰপিছত লিখিবা এইটো চুঙা, তাৰপিছত লিখিবা এইটো বৰ্গ, তাৰপিছত এইটো ত্ৰিভুজ, তাৰপিছত এইটো কি বৃত্ত। এইখিনি তোমালোকে আঁকি তাৰপিছত নামবিলাক লিখি ল'বা দেই। তাৰপিছত আমাক প্ৰশ্ন দিছে উলম্ব ৰেখা, অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগাই কেইটামান নক্সা আঁকা। উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা। উলম্ব ৰেখা মানে হ'ল এইবিলাক ৰেখাক উলম্ব মানে ওপৰৰ পৰা তললৈ যিবিলাক ৰেখা টনা হয় তাক উলম্ব বুলি কোৱা হয়। আৰু অনুভূমিক মানে তলত যিখিনি ৰেখা টনা হয় এইটো হ'ল অনুভূমিক ৰেখা, এইটো হ'ল অনুভূমিক ৰেখা, এইটো হ'ল অনুভূমিক ৰেখা, এইটো হ'ল অনুভূমিক ৰেখা। এইখিনি ৰেখা। তাৰপিছত আছে হেলনীয়া ৰেখা। হেলনীয়া ৰেখা তোমালোকক চাবলৈ হ'লে এইটো হেলনীয়া ৰেখা, এইটো হেলনীয়া ৰেখা, আকৌ ইয়াকো হেলনীয়া ৰেখা বুলি কোৱা হয়, ইয়াকো হেলনীয়া ৰেখা বুলি কোৱা হয়, আকৌ ইয়াক হেলনীয়া ৰেখা আৰু ইয়াক হেলনীয়া ৰেখা। তো তোমালোকে এনেকুৱা ৰেখা আঁকি লৈ মানে ৰেখা ব্যৱহাৰ কৰি কি কৰিবলৈ দিছে, তোমাৰ ফুটবোৰ লগাই কেইটামান নক্সা আঁকা। তো আমি এটা চাওঁচোন আঁকো, কি আঁকো। এনেকৈ লগালোঁ, তাৰপিছত ইয়াত লগালোঁ, তাৰপিছত এইটো লগাই আমি কি নহয়, চৰি দেই, এইটো নহয়। প্ৰথমতে আমি এইখিনি টানিম, তাৰপিছত ইয়াত টানিম, তাৰপিছত এইখিনি টানিলোঁ, ইয়াত এইটো সূতা ইয়াত লগাই দিবা। তাৰপিছত আমি এই সূতাটো লগাই দিলোঁ, তাৰপিছত এইটো সূতা লগালোঁ, তাৰপিছত এইটো সূতা লগালোঁ, লগাই আমি এটা ঘৰ বনাই ল'লোঁ। ঠিক আছে, ঘৰ বনালোঁ দে আমি। তাৰপিছত এনেকুৱা নক্সা আমি ৰেখা ব্যৱহাৰ কৰি কি আঁকিব পাৰোঁ। ঠিক আছে, তাৰপিছত যদি তোমালোকে কিবা আৰু নক্সা আঁকিব পাৰা তেনেহ'লে আঁকিব পাৰিবা। তোমালোকৰ সেইটো নিজে বুদ্ধি উলিয়াই আঁকিবাচোন। আঁকিলে কি হ'ব, তোমালোকে নিজে জানিব পাৰিবা, বহুতো কথা জানিব পাৰিবা। মই এই কেইটামান দেখুৱাই দিলোঁ, তাৰপিছত তোমালোকে নিজে নিজে কৰিবা। ঠিক আছে। তাৰপিছত নেক্সট প্ৰশ্ন দিছে, তলত দিয়া আঁচসমূহৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা। এই আঁচবোৰৰ সহায়ত আমাক কি কৰিব দিছে, আয়তবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে। তো আমি আয়তবোৰ সম্পূৰ্ণ কৰি লওঁ। ঠিক আছে, এইখিনি তোমালোকে সম্পূৰ্ণ কৰি ল'বা। তাৰপিছত হৈছে তলত দিয়া বৰ্গটোক ডাঙৰ দুটা বৰ্গ আঁকা। ভিতৰত ৰাখি ডাঙৰ দুটা, এই বৰ্গটোক আমি ভিতৰত ৰাখিব লাগিব, ভিতৰত ৰাখি আকৌ দুটা বৰ্গ আঁকিব লাগিব। তো আমি প্ৰথমতে এটা বৰ্গ আঁকি লওঁ, ইয়াৰ পৰা ইয়ালৈ, তাৰপিছত আকৌ এনেকৈ টানি দিবা, তাৰপিছত ইয়াৰ পৰা টানিবা, তাৰপিছত এনেকুৱা এটা বৰ্গ হৈ গ'ল নহয়, এইটো এটা বৰ্গ, তাৰপিছত আৰু এটা বৰ্গ আঁকিব লৈছোঁ। তো আৰু এটা বৰ্গ এনেকৈ আঁকি ল'বা, তাৰপিছত এনেকৈ দিবা, তাৰপিছত আকৌ ইয়াত দিবা, তাৰপিছত আকৌ এইটো ফুট লগাই ল'বা। ধুনীয়াকৈ তোমালোকে এটা কাম কৰিব, স্কেল লৈ ল'বা, তাৰপিছত সেইটো বৰ্গবিলাক এনেকৈ আঁচ টানিবলৈ চেষ্টা কৰিবা। হাতেৰে নাটানিবা, হাতেৰে টানিলে এনেকৈ চোৱা হেৰি হৈছে, মানে চিধা চিধি নহ'ব। তো তোমালোকে এইটো বৰ্গৰ ভিতৰত কি কৰিব, ভিতৰত ৰাখি দুটা বৰ্গ আঁকিব লৈছে। তো আমি এটা আৰু দুটা বৰ্গ আঁকি ল'লোঁ।
তাৰপিছত দিছে আমাক কিছুমান প্ৰশ্ন তলত দিয়া নিৰ্দেশনাৰ মতে কাঠিৰে আকৃতিবোৰ সাজোৱা হাতে তোমালোকে দিয়া চলাই কাঠি ল'বা, কাঠি লৈ এইখিনি ত্ৰিভুজবিলাক আঁকিবা। প্ৰথম এইখিনি প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবাচোন। কাঠিৰ সহায়ত তলত দিয়া ছবিৰ দৰে আকৃতি সাজোৱা। কাঠি ল'বা আৰু লৈ এনেকুৱা আকৃতি সাজিবলৈ চেষ্টা কৰিবা। এনেকুৱা ইয়াৰ ওপৰতে কাঠিটো ৰাখি দিবা, ৰাখি তাৰপিছত গৈ আকৌ বেলেগ জেগাত তোমালোকে কাঠিবিলাক ৰাখি ৰাখি আকৃতিবিলাক সাজিবা। তাৰপিছত দিছে আমাক এটা প্ৰশ্ন যে কাঠিৰে কাষৰ চিত্ৰটোৰ দৰে আকৃতি এটা সাজা। কাঠিৰে কাষৰ চিত্ৰটোৰ দৰে আকৃতি এটা সাজিবলৈ দিছে, ইয়াৰ নিচিনা আকৃতি। এতিয়া আকৃতিটোৰ পৰা যিকোনো দুডাল কাঠি আঁতৰাই পুনৰ বেলেগ স্থানত সংযোগ কৰি আকৃতিটোৰ মুখখনৰ দিশ সলনি কৰা। যেনেকৈ এইপিনে মুখখন আছে, সেই মুখখনৰ দিশ সলনি কৰিবলৈ দিছে, কিন্তু ইয়াৰ পৰা তোমালোকে দুডাল কাঠি কি কৰিব আঁতৰাব পাৰিবা, তিনিডাল আঁতৰাব নোৱাৰিবা। তো কি কৰিবা, প্ৰথমতে তোমালোকে কোৱাচোন, এই দুডাল কাঠি ইয়াৰ পৰা লৈ ইয়াতে লগাই দিবা দেই, ঠিক ইয়াতে এনেকৈ লগাই দিবা ইয়াতে। আৰু এইটো হ'ল এইপিনে মুখটো এনেকৈ ৰাখিবা আৰু ইয়াত এনেকৈ লগাই দিবা দেই। এতিয়া চোৱা, তোমালোকে দুডাল কাঠি এনেকৈ এই কাঠিডাল ইয়াত লগাবা আৰু এই কাঠিডাল ঠিক তেনেকৈ আনি আৰু ইয়াত লগাই দিবা, ঠিক আছে। তেনেহ'লে মুখখন কি ইয়াৰ বিপৰীত পিনে নহ'ল, এইটো খোলা হৈ গ'ল আৰু এইপিনে খোলা, মুখখনৰ দিশ সলনি কৰা হ'ল নহয়। তো তোমালোকে এনেকৈ কৰি ল'বা। এইটো তোমালোকৰ বুদ্ধি কেনেকুৱা সেইটো চাবলৈ এইটো প্ৰশ্নটো দিয়া হৈছে, ঠিক আছে। তাৰপিছত তোমালোকে 31 নম্বৰ পেজটো ওলাই লোৱা। 31 নম্বৰ পেজত দিয়া আছে যে 10 গ্ৰাম হ'ল চীন দেশৰ পুৰণি সাঁথৰ, য'ত এটা বৰ্গত 5-7টা বিভিন্ন আকৃতিৰ টুকুৰা পোৱা যায়। 10 গ্ৰামৰ টুকুৰাবোৰ কাটি উলিয়াই বিভিন্ন ধৰণে লগাই কিছুমান আমোদজনক নমুনা সজাব পাৰি। 10 গ্ৰাম সাজোৱা, জ্যেষ্ঠজনৰ সহায় ল'বা। তো 10 গ্ৰাম সাজিবলৈ কৈছে তোমালোকক এনেকুৱা ধৰণৰ পেজ লৈ ল'বা। পেজ লৈ তাক দুই মূৰে কি কৰিবা, এনেকৈ ফ'ল্ড কৰি ল'বা। ফ'ল্ড কৰি এইখিনি যিখিনি যেনেকুৱা দিয়া আছে তেনেকৈ কৰিব পাৰিবা। পিছে এইটো প্ৰশ্ন ইমান এটা জৰুৰী নহয়, তোমালোকে এইখিনি কৰি নিজে কৰিবা। আৰু তাৰপিছত দিয়া আছে আমাক কি, যে আমাৰ চাৰিওফালে থকা মজিয়া পথ আদিত দেখা পোৱা তালিৰ বিভিন্ন আকৃতিবোৰলৈ মন কৰাচোন। এক নিৰ্দিষ্ট চানেকিৰ এই তালিসমূহ সজোৱা হৈছে। তো তলত দিয়া তালিৰ চানেকিবোৰ ৰং কৰি সম্পূৰ্ণ কৰা। তো এই তালিবোৰো কি কৰিবলৈ দিছে, আমাক কি কৰিবলৈ দিছে, ৰং কৰিবলৈ দিছে এই তালিবোৰৰ। এতিয়া তোমালোকে এইখিনি ৰং কৰি ল'বা। ইয়াত নেক্সট কি হ'ব, এইটো সেউজীয়া ৰং হ'ব, সেউজীয়াৰ পিছত নীলা, আকৌ সেউজীয়া, আকৌ নীলা, এনেকুৱা ৰং এইবিলাক কৰি ল'বা। এইখিনিতো এনেকুৱা হালধীয়া আছে, তাৰপিছত কি দিবা ইয়াত, যে এনেকুৱা এইখিনি যিমানখিনি ৰং দিয়া হৈছে হালধীয়া আৰু গেৰুৱা, সেই গেৰুৱা আৰু হালধীয়াৰে এইখিনি কি কৰিবা, পূৰ কৰিবা। তাৰপিছত এইখিনি ৰং কৰিবা, ইয়াতো ৰং কৰিবা। তাৰপিছত দিছে আমাক খ নম্বৰ, যে নক্সাটো সম্পূৰ্ণ কৰিবলৈ তোমাক ৰঙৰ তালিখন লাগিব, কিমানখন লাগিব, আৰু ৰঙৰ তালি কিমানখন লাগিব, মানে ৰঙা ৰঙৰ তালি কিমানখন লাগিব আৰু কি হালধীয়া ৰঙৰ তালি কিমানখন লাগিব, এইটো কৰিবলৈ দিছে। তো তোমালোকে মই চাওঁচোন। তাৰপিছত হালধীয়া 1টা 2টা, তাৰপিছত ইয়াত কৰিবা হালধীয়া 1টা 2টা 3টা 4টা 5টা, তাৰপিছত 6টা 7টা 8টা 9টা 10 11 12 13 14 15 16 17 18 19 20টা। এই হালধীয়া ৰঙৰ তালি কেইখন লাগিব, 20খন লাগিব। তাৰপিছত ৰঙা ৰঙৰ তালি চাওঁচোন। ৰঙা ৰঙৰ তালি 1খন 2খন 3 4 5 6 7 8 9 10 11 12 13 14 কেইখন লাগিব, 14খন লাগিব। তো তোমালোকে এনেকুৱা ধৰণে আঁকি ল'বা। আঁকি লৈ ৰং কৰিবা, ৰং কৰি চাবাচোন 14খন আৰু ইয়াত 20খন লিখি ল'বা দেই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দ্বিতীয় নম্বৰ পাঠৰ দুটা ভিডিঅ' মই 2 নম্বৰ পাঠৰ দুটা ভিডিঅ' মই ভগাই দিছোঁ। সেই দুটা ভিডিঅ' তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 বুলি লিখা আছে। তোমালোকে এই গোটেইকেইটা ভিডিঅ' চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখাব। তেতিয়ালৈকে ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সাম কেতিয়াৰ পৰা মোক জনাবাচোন। আৰু তোমালোকৰ এক্সামৰ যিখিনি তোমালোকৰ আহিব
কোনটো চেপ্টাৰ আহিব সেইটো মোক যদি জনোৱা তেনেহ'লে মোৰ ভাল লাগিব। তো বাই বাই।